নমস্কাৰ। ফাগুন পদূলি আৰু এই ফাগুনে মুঠি মুঠি ৰং লৈ সমগ্ৰ চৌপাশক এক অন্য মাত্ৰা প্ৰদান কৰিছে। শীতৰ যি কুঁৱলী, সেই কুঁৱলীৰ আৱৰণ ফালি ভুমুকি মাৰিছে ফাগুনে। কুঁৱলীৰ যি ডাঠ আৱৰণ, শীতৰ যি নিয়ৰ ভৰা নিশা, সেই নিশাক আঁতৰ কৰিছে ফাগুনে সমগ্ৰ চৌপাশক এক অন্য মাত্ৰা প্ৰদান কৰিছে। আপোনাৰ বাৰীৰ পিছফালে হয়তো পলাশ আৰু মদাৰ ফুল ফুলিছে আৰু এক ৰঙা আৱৰণৰ সৃষ্টি কৰিছে, কিন্তু কাৰোৰে আজৰি নাই এই ফুলা ৰঙা পলাশ মদাৰক অকণমান সময় দিবলৈ। এই পলাশ আৰু মদাৰ ফুল সুগন্ধিবিহীন আৰু সেই হেতুকে হয়তো কোনো ধৰণৰ পূজা পাৰ্বণত এই ফুলো ব্যৱহাৰ কৰা নহয়। আৰু সেইকাৰণে হয়তো স্বনামধন্য কণ্ঠশিল্পী আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱে এষাৰি গীত গাইছিল, আপোনালোকে জানে। মদাৰৰে ফুল হেনো পূজাটো নালাগে, মদাৰৰে ফুল হেনো সবাহতো নালাগে, লাগে পিছে বহাগতে ৰং সানিবলৈ, লাগে পিছে আকাশত জুই জ্বলাবলৈ। এই যে ৰঙালী বিহুত ফুলে অতিকৈ হেঁপাহৰ আপোন কপৌ ফুল, তগৰ ফুলো ফুলে, এই ফুলবিলাকক মানুহে বহু আদৰ কৰে। এই মদাৰ আৰু পলাশক বাৰু কিয় মানুহে তেনেধৰণেৰে আদৰ নকৰে? এই যে যি মদাৰ আৰু পলাশ ফুল সুগন্ধিবিহীন, সেইকাৰণে হয়তো এই ফুলৰ কোনো ধৰণৰ আদৰ নাই। যদি আপোনালোকে কথাখিনি জানে, তেতিয়াহ'লে আপোনালোকৰ যি মতামত, সেই মতামত আগবঢ়াব বুলি আশা কৰিছোঁ। ফাগুন অনন্য, যদিও ফাগুন প্ৰকৃতিৰ হয়, তথাপিও এনে অনুভৱ হয় যে এই ফাগুন হাজাৰজনৰ হৃদয়ৰ বাবে। ফাগুনে কাৰোবাৰ মন উৰুঙা কৰে, ফাগুনে কাৰোবাৰ মনত আৱেগিক কৰি তোলে, বেজাৰ আনে। আৰু কেতিয়াবা এই ফাগুনৰ বা লাগি মানুহৰ মন চঞ্চল হৈ পৰে। পিছে এই ফাগুনৰ আলম লৈহে ঋতুৰ ৰজা বসন্ত আমাৰ মাজলৈ আহে। এই ফাগুনে প্ৰতিজন মানুহলৈ লৈ আহে নতুন জীৱনৰ বতৰা। হিন্দু ধৰ্মত এই ফাগুন মাহক গুৰুত্ব প্ৰদান কৰা হয়। এই ফাগুন মাহত ভগৱান শিৱ আৰু ভগৱান শ্ৰীকৃষ্ণ আৰাধনা কৰিব পাৰিলে ভাল বুলি কোৱা হয়। হিন্দু ধৰ্ম অনুসৰি ফাগুন মাহক এক পবিত্ৰ মাহ বুলি গণ্য কৰা হয় আৰু সেইকাৰণে ফাগুন মাহতেই শিৱৰাত্ৰি লগতে ৰঙৰ উৎসৱ হোলীও উদযাপন কৰা হয়। কথিত অনুসৰি যদি ক'বলৈ যোৱা হ'ব, ভগৱান শিৱক পানী আগবঢ়াব লাগে। এই মাহতে গৰুক পূজা কৰিব লাগে বুলি কথিত এষাৰি কথা আছে। আৰু ইয়াৰ উপৰিও আহঁত গছত পূজা কৰিব লাগে, যিয়ে নেকি মানুহৰ মনৰ পৰা যিবিলাক নেগেটিভিটি, নেতিবাচক যিবিলাক চিন্তা বা ভাৱ, সেইবিলাকৰ পৰা আঁতৰাই ৰাখে। এনেকৈ আচলতে এই ফাগুন মাহৰ বহু গুৰুত্ব আছে। যদিও ফাগুনে মানুহৰ মন উৰুঙা কৰে, কাৰোবাৰ অন্তৰত বেজাৰৰ সৃষ্টি কৰে, ফাগুনৰ বা লাগি মানুহৰ মন চঞ্চল হয়, তথাপিও কিন্তু ফাগুনে প্ৰতিজন মানুহৰ হৃদয়ত এক অন্য মাদকতা প্ৰদান কৰে আৰু ফাগুনৰ আলম লৈ ঋতুৰ ৰজা বসন্তৰো আগমন ঘটে। ফাগুনৰ বুকুতে লুকাই থাকে নতুন জীৱনৰ বতৰা, অৰ্থাৎ বহাগৰ বতৰা।